Hi, hello, namaskar and welcome back to my YouTube channel Tushar's Vlog. তো আজি আমি গৈ আছো আমাৰ ধুবৰী জিলাৰ এক ঐতিহাসিক ঠাইত আৰু এই ঠাইখন আচাৰী কেন্দ্ৰ হয় আৰু এই ঠাইখন টেৰাকটা শিল্পৰ কাৰণে বিখ্যাত আৰু টেৰাকটা মিনিংটো কি হয় আচলতে তো আপোনালোকক তাত গৈ সকলো বুজাম দেখাম আৰু কেনেকুৱা কৰি টেৰাকটা বনোৱা হয় প্ৰচেছটো দেখাম তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আশা কৰিছো আপোনালোকৰ সকলোৰে মোৰ ভিডিঅ'টো চাই ভাল লাগিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি আমি গৈ আছো আমাৰ ভিনদেউৰ লগত এইফালে আছে মোৰ বাইদেউ শালিনী প্ৰামাণিক সঞ্চাৰী আৰু ৰিক্তম তো বলক আমি যাই থাকো টেৰাকটা শিল্প চাবলৈ তো আপোনালোকে চাই থাকক আগতে লেফট সাইডত দেখা পাইছে আচাৰী কান্দিৰ মেইন গেটখন আৰু হুমাতে আপোনালোকে দেখা পাইছে সিমেন্টৰ এক শিল্প আৰু আপোনালোকে গেটখন পাৰ হৈ এই ধুনীয়া দলংখন দেখা পাব আৰু আমি আহি পালো আমাৰ ফাইনাল ডেষ্টিনেশ্যনলৈ মই ইয়াতে টেৰাকটা চাবলৈ আহি পালো আৰু ইয়াতে আহি মই এজন খুৰাক দেখা পালো খুৰা আপোনাৰ নামটো কি আছিল আমার নাম মহাদেব পাল আচ্ছা আপুনি ইয়াতে এই কামটোত কিমান দিন ধৰি জড়িত হৈ আছে এই কামটো মই 10-12 বছৰ বয়সৰ পৰা আচ্ছা আৰু আপুনি ইয়াৰে মানে প্ৰচেছটো অলপ কৈ দিব কেনেকুৱা কৰি কি বনোৱা হয় প্ৰচেছটো আগত মাটি মাৰিব লাগে আচ্ছা মাটিৰ লগত বালু মিক্স কৰিব লাগে আচ্ছা বালু মিক্স কৰি মাটিটো ভালকৈ মাৰিব লাগে মাৰাৰ পিছত বস্তু বনাব লাগে হাতেদি বনাব লাগে আৰু আপুনি এই মাটিবিলাক ক'ৰ পৰা অনা মাটিবিলাক আমাৰ ইয়াতে তাৰ ঘৰৰ দলঙৰ পৰা উত্তৰ ফালে এখন পাহাৰ দেখা যায় এই পাহাৰৰ তলতে বিল আছে বিলৰ পৰা আনিব লাগে আচ্ছা 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 আপুনি ইয়াতে এইবিলাক বনাই কেনে ইয়াতে ৰাখি দেয় মানে এইটো আপোনাৰ শ্ব'ৰুম হয় শ্ব'ৰুম আচ্ছা আচ্ছা এইটো শ্ব'ৰুম হয় ইয়াতে মানে সজাই কেনে বনাই কেনে ৰাখি দেয় আৰু ইয়াতে মানুহ আহি কিনিব পাৰে আচ্ছা এই টেৰাকটা মিনিংটো কি এই টেৰাকটা নামটো দিয়া হৈছে যে টেৰাকটা মিনিংটো হল পোৰামাটিৰ যিটো ৰং হয় হেইটোই টেৰাকটা আচ্ছা আচ্ছা তাৰমানে আমি এইটো কেতিয়া জানিছো দিল্লীতে গৈছো দিল্লীতে ইন্দিৰা গান্ধী আহিছে আহি না ইন্দিৰা গান্ধী অল ইণ্ডিয়া হেণ্ডিক্ৰাফটছৰ মেম্বাৰ প্ৰেচিডেণ্ট আচ্ছা হে মে মানুষ ছোৱালী মানুহ বয়স্ক হিন্দীতে কলে এটাও হিন্দিতে গম পোৱা নাই হয় হিন্দিতে বললো বাংলাদেশি বলি এখন ওই হিন্দিতে বলতেছে আমার পাশে আবার ইউপি দুইটা ছেলে সিরামিক্সের কাজ করে তো ওই ছেলেটা আমি তো হা করে তাকা আছি বুঝি না আচ্ছা জীবনে প্রথম গেছি দিল্লিতে ওদের মাতৃভাষা আমি হিন্দি বুঝি না তখন ছেলে দুইটা ওই ওরা অনেক কিছু বলার পরে ছেলে দুইটা বললো যে ওরা আবার বাংলা জানে দাদা আপনি কিছু বুঝতে পারছেন বলে আমি কিছুই বুঝি নাই ওই টেরাকোটা কাকে বলে পোড়ামাটির যে রংটা ওইটাকে টেরাকোটা বলে আচ্ছা তখন আমি বুঝতে পারলাম অল ইন্ডিয়া হ্যান্ডিক্রাফটসের প্রেসিডেন্ট ছিল আচ্ছা আচ্ছা বুঝি পাইছো আচ্ছা আচ্ছা আপুনি এইবিলাক যে বনাই যে আপুনি বনাই না আৰু কেইটামান ঘৰ আছে ইয়াতে কিমানটা ঘৰ আছে ইয়াতে বনোৱা আমাৰ এই কুমাৰ মানুহ পাল মানুহ 160 ঘৰ আছে 160 ঘৰ আছে তেওঁৰ শিল্পকলা ইমানেই আকৰ্ষণীয় যে অসমৰ মাননীয় ৰাজ্যপাল জগদীশ মুখীৰ পৰাও স্বীকৃতি লাভ কৰাৰ সক্ষম হৈছে তেওঁ নিজ হাতে বনোৱা শিল্পবিলাক এবাৰ চাওক আপোনালোকে
আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো হৃদয় এওঁলোকৰ শিল্পকলাই চুব পাৰিছে আৰু তেওঁৰ মন কী বাত অনুষ্ঠানতো আলোকপাত হোৱাৰ বাবে নিৰ্বাচিত হৈছিল। আৰু আপোনালোকে দেখা পাইছে এইফালেদি পানী সোমাব, কিন্তু এইফালেদি নপৰে অলপো। আপোনালোকে দেখা পাইছে এইফালেদি ফুটা আছে, কিন্তু আপোনালোকে কিন্তু এইফালেদি অলপো পানী নপৰে, এইফালেদি সোমাব কিন্তু পানীটো ওলাব এইফালেদি। চাওক কেনেকুৱা কৰি ওলায়। চাওক এতিয়া উল্টা কৰি দিব বস্তুটো, চাওক অলপো পানী নপৰে এইফালেদি, তলেদি অলপো পানী নপৰে। এইফালেদি কিন্তু সোমাইছে, আপোনালোকে দেখাই পাইছে। চাওক এতিয়া কেনেকুৱা কৰি পৰিব, এই চাওক এইফালেদি পানী পৰি আছে। আচ্ছা, আপুনি এইটো কেনেকুৱা কৰি বনোৱা হৈছে এই বস্তুটো? সেই ভিতরে যে তেল মাতার বোতলের সেইটো এটা বস্তু, এইটো এটা, এইটো এটা, এইটো এটা, এক দুই তিন চারিটা পার্ট আছে। আচ্ছা আচ্ছা, চারিটা পার্ট একসঙ্গে লগাই দিলে এইটো হয় যাবে। এইটো ভিতরে এটা এতে জয়েন আছে, এইটো এটা এতে জয়েন আছে, আচ্ছা এইটো এটা জয়েন আছে। আচ্ছা আচ্ছা, চাৰিটা পাৰ্ট একেলগে কৰিলে এই বস্তুটো হয়। আচ্ছা আচ্ছা। আৰু এতিয়া পুৰা এটা বিৰিহ পাইপ বনাইছে, চাওক কেনেকুৱা কৰি এই মানে বিৰিহ পাইপত এই বিৰিটো লগাব। চাওক এইটো সোমাই দিছে অকল। এতিয়া আপুনি ইয়াতে জুই লগাই দিছে, ইয়াতে ৱাও, কিমান ধুনীয়া, আপোনালোকে দেখাই পাইছে। বহুত ধুনীয়া লাগিছে, আপুনি কি ধুনীয়া বস্তু এটা বনাইছে। আহি আহি এইফালে দি ওলাই, হয় হয় হয়, দুটা ছাটিয়াইছো। আচ্ছা আচ্ছা। এতিয়া পুৰাই আমাক দেখাব কেনেকুৱা কৰি প্ৰচেছিংটো হয়, আহক আমি চাওঁ। কি কৰিছে এইটো? আচ্ছা, মাটিটো লগাইছে। এইটো ভৰি দিয়ে চলাও। আচ্ছা, এইটো ভৰি দি চলোৱা হয়। এইটো চিলাই মেচিনৰ নিচিনা ভৰি দি চলোৱা হয়। আচ্ছা, তাৰপিছত এইটো আগত স্মুথ কৰি ল'ব লাগে, যাতে ভালকৈ মাৰিব লাগে। আচ্ছা আচ্ছা। এইটো আপুনি কি বনাই আছে? কি বনাম, যিটো মন হ'ব সেইটো বনাম। আচ্ছা আচ্ছা, কিবা এটা যি আপোনাৰ মন যায় সেইটোৱে বনাব পাৰে। এইটো আপুনি এতিয়া কি কৰিব? ফিনিচিং হৈ গ'ল। এতিয়া চাওক কেনেকুৱা কৰি এইটো কাটি আছে, কাটি কেনে এইটো এতিয়া উঠাই দিব। চাওক পুৰা এই 4টা বস্তু বনাই দিছে, হাড়ি, গ্লাছ, এইটো ফ্লাৱাৰ ভেজ, আৰু এইটো এক ধৰণৰ ফ্লাৱাৰ ভেজে হয়। বলক
এতিয়া আমি চাবলৈ যাওঁ আৰু কি আছে এইবিলাক খুৰাই চাকি বনাই ৰাখিছে চাওক ইমান ধুনীয়াকে চাকি বনাই ৰাখিছে হাতটোৰ দাম কিমান টকা 150 টাকা আৰু এইবিলাক আৰু এই যে গণেশ আছে 300 টাকা কৰি এটা ফুল এইটো গণেশ অসমৰ ফাৰ্ষ্ট পুৰস্কাৰ পোৱা হয় অসমৰ ফাৰ্ষ্ট পুৰস্কাৰ পোৱা এই গণেশটোতে আচ্ছা আচ্ছা আপোনালোকে দেখাই পাইছে কিমান ধুনীয়া হয় ওই যে ডাঙৰটোতে পাইছি এই ডাঙৰটো 3 টাকা আপোনালোকে এইটো কিমান টকা এইটো 500 টাকা 500 টকা দাম আৰু এইটো এনেকুৱা বস্তু পুতলা তেজপুৰ ইউনিভাৰ্চিটিৰ ভিতৰত আছে আচ্ছা আচ্ছা তেজপুৰ ইউনিভাৰ্চিটিৰ ভিতৰত আছে